আমি বৰ্তমান এগ্ৰিকালচাৰ কলেজৰ দুৱাৰমুখৰ পৰা আহিছো। আমাৰ লগত আমাৰ প্ৰীতম কটকী আছে, এয়া হয় নমস্কাৰ। আৰু আমাৰ কৰণ আলী আছে, এয়া। আৰু তেওঁলোকে আজি আমাৰ চাৰিআলি উচ্চতৰ বহুমুখী বিদ্যালয়ৰ ছাত্ৰসকলক লৈ আনিছে। আৰু এই ছাত্ৰসকলৰ জৰিয়তে আমাৰ যি শিক্ষা বৰ্তমান আমাৰ যুগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে পৰিৱৰ্তনীয় শিক্ষা যি প্ৰদান কৰা হয়, এতিয়া তেওঁলোকক বিভিন্ন নিয়োগমুখী শিক্ষা দিয়া হ'ব। আৰু তাৰ উদ্দেশ্যে আমাৰ কৰণ আলী আমাৰ শিক্ষক আমাৰ তেখেতে আগবঢ়াই নিছে। আৰু এতিয়া আমি কৃষি বিশ্ববিদ্যালয়ৰ চৌহদৰ মাজেদি গৈ আছো। সেয়া ছাত্ৰসকল তেওঁলোকে আহি আছে। এয়া ছাত্ৰসকলৰ মাজত এয়া চাওক, ছাত্ৰসকল এয়া ছাত্ৰসকল ৰখিছে। আমি ছাত্ৰসকলৰ লগত এতিয়া কিছু কথা পাতিম। আৰু আমাৰ এগ্ৰিকালচাৰ কলেজৰ যি সম্পদৰাজি, বিভিন্ন ধৰণৰ নিয়োগমুখী যি সম্পদৰাজি শিক্ষা দিবৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। আৰু আমি ছাত্ৰসকলক এতিয়া আগবঢ়াই নিব এয়া প্ৰীতম কটকী। হয় এয়া আমাৰ ছাত্ৰসকল গৈ আছে। নমস্কাৰ। এয়া ছাত্ৰসকলে আগবাঢ়ি গৈ আছে। এই ছাত্ৰসকল আহিছে, তেওঁলোকে ভৱিষ্যতৰ পৰিকল্পনা লৈ ছাত্ৰসকলে তেওঁলোকৰ শিক্ষাৰ জৰিয়তে এইটো বাস্তৱমুখী শিক্ষা, যি শিক্ষাৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতলৈ কিছু এটা আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে আগ্ৰহ কৰিছে। আৰু তেওঁলোকক এই এগ্ৰিকালচাৰ কলেজৰ বিভিন্ন চৌহদমুখী দেখাইছোঁ। এয়া এগ্ৰিকালচাৰ কলেজৰ বিভিন্ন অঞ্চল এতিয়া তেওঁলোকক দেখুৱাব। আহক সকলোৱে চাওক। JS এডুকেশ্যন এণ্ড ব্লকছৰ তৰফৰ পৰা আপোনালোকক দেখুৱাম। এয়া মই আগবাঢ়ি গৈ আছো। এয়া ছাত্ৰসকল আগবাঢ়ি গৈ আছো। আমি আগলৈ যাওঁ এতিয়া। এয়া কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন খেতি। এয়া আৰু এয়া তেওঁলোকৰ বেনাৰৰ সন্মুখত এয়া তেওঁলোকৰ বেনাৰ, হেণ্ডছন স্কিল ট্ৰেইনিং, জুবান এডুকেশ্যন LLP, নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক। এয়া আমি আগবাঢ়ো। আমি আগবাঢ়িছোঁ। এয়া আমি এগ্ৰিকালচাৰ কলেজৰ ফালে আগবাঢ়িছোঁ। আহক আমি এগ্ৰিকালচাৰ কলেজৰ ফালে আগবাঢ়িছোঁ। আমাৰ JS এডুকেশ্যন এণ্ড ব্লকছৰ তৰফৰ পৰা আপোনালোকক আজি বিশ্বনাথ চাৰিআলি কৃষি বিশ্ববিদ্যালয়খনৰ বিভিন্ন অংশসমূহ আপোনালোকক দেখুৱাম। যি বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ। আৰু আমাৰ ছাত্ৰসকল আহিছে লগে লগে। এয়া আমি আগবাঢ়িছোঁ। বিভিন্ন ধৰণৰ বস্তু আপোনালোকে চাব পাৰিব। এয়া আমি আহিছোঁ ইনষ্ট্ৰাকশ্যনেল ডায়েৰী ফাৰ্ম, ডিপাৰ্টমেণ্ট অফ ASC, ASD, BNCA, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। আৰু ইয়াত আমি বিভিন্ন বিষয়ে চাম। এয়া তেওঁলোকক সম্ভৱ গৰুক ঘাঁহ খোৱা স্থান। এয়া আমি বিভিন্ন অঞ্চলবিলাক দেখুৱাম। এয়া গৰু। আপুনি ইয়াতে কৰে? হয়, কি নাম আপোনাৰ? মই ডক্টৰ শফিকুল ইছলাম। শফিকুল ইছলাম, ধন্যবাদ। আজি ছাত্ৰসকলক কি বুজাব আপুনি?
আজি ছাত্ৰসকলক বিশেষকৈ পৰজীৱী আছে যিবিলাক আন্তঃপৰজীৱী আৰু বহিঃপৰজীৱী সেইবিলাকৰ কেনেকৈ সেই কণ্ট্ৰল কৰিব পাৰি তাৰ ওপৰতে আলোচনা হ'ব আৰু প্ৰেক্টিকেলি ডেমনষ্ট্ৰেট কৰি দিয়া হ'ব। আৰু লগতে ছাত্ৰসকলৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে দুআষাৰ আপুনি ক'ব, তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে পঢ়ি শুনি। তেওঁলোকে ভালকৈ পঢ়া শুনা কৰক, পঢ়া শুনা কৰি ভালকৈ আগবাঢ়ি যাওক, সেয়ে মোৰ কামনা। আৰু লগতে তেওঁলোকে আপোনালোকৰ এগ্ৰিকালচাৰ কলেজতো অধ্যয়ন কৰিব পাৰিব ভৱিষ্যতলৈ, নিশ্চয় পাৰিব। ভাল ৰিজাল্ট কৰিলে 10 ক্লাছটো ভাল ৰিজাল্ট কৰিলে নিশ্চয়কৈ ভাল ৰিজাল্ট কৰিব পাৰিব। ঠিকে আছে, ধন্যবাদ। এয়া আপুনি লৈ আনিছে আহিছে তেখেতসকল এই জেএছ এডুকেশ্যন এণ্ড ব্লগছৰ তৰফৰ জেএছ এডুকেশ্যন এণ্ড ব্লগছৰ তৰফৰ পৰা আপোনালোকক বিভিন্ন দৃশ্যসমূহ দেখাইছোঁ। আপোনালোকে চাওক আৰু উপভোগ কৰক। এগ্ৰিকালচাৰ বিশ্বনাথ এগ্ৰিকালচাৰ কলেজৰ বিভিন্ন চৌহদ এয়া আপোনালোকক দেখাওঁ। আৰু এয়া এটা ঘৰ দেখিছোঁ, সম্ভৱ এইটো কিহৰ ঘৰ ধৰিব পৰা নাই, তথাপিও আমি আশা কৰিছোঁ ইয়াতো কিবা নহয় কিবা আছে। ইয়াতো এয়া মানুহ দেখিছোঁ, ইয়াৰে নেকি? হয় ছাৰ। অঁ, ইয়াত কি কৰে তোমালোকে? কি কৰে মানে ইয়াত যে আছে তোমালোকৰ কাম কি? চিকিউৰিটি ন? অঁ, এয়া চিকিউৰিটি এগ্ৰিকালচাৰ কলেজৰ। আপোনাৰ নাম? মোৰ নাম জ্যোতি প্ৰসাদ বৰা। হয় নেকি? ইয়াতে থাকে আপুনি? হয়, ঠিক আছে। আমি সেই এগ্ৰিকালচাৰ কলেজৰ ষ্টুডেণ্টবিলাক লৈ আনিছোঁ। হয় হয় হয়, এয়া ইয়াৰে দুগৰাকী কৰ্মচাৰী পালোঁ। আমি অকণমান আৰু আগবাঢ়ি যাওঁ ভিতৰলৈ। এয়া আগবাঢ়ি যাওঁ, চাওঁ আৰু কি দেখি পাওঁ। আমি দেখিছোঁ যে এগ্ৰিকালচাৰ কলেজৰ বিভিন্ন অঞ্চলবিলাকত অতি সুন্দৰকৈ ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে। আৰু এয়া গছ লতা বন বাঁহ গছ আদিৰে পৰিপূৰ্ণ। আৰু সেয়া এগ্ৰিকালচাৰ কলেজৰ চৌহদ। আমি আগবাঢ়িছোঁ এগ্ৰিকালচাৰ কলেজৰ ভিতৰলৈ। আপোনালোকে চাওক কি সুন্দৰ এগ্ৰিকালচাৰ কলেজৰ। এয়া এগ্ৰিকালচাৰ কলেজৰ এটা বিভাগ। এয়া আমি আগবাঢ়ি আছোঁ আগলৈ। এয়া এগ্ৰিকালচাৰ কলেজৰ ভিতৰুৱা অঞ্চল, অতি সুন্দৰ ঠাই। আপোনালোকে চাওক, ভাল লাগিছে। সকলোৱে উপভোগ কৰক এগ্ৰিকালচাৰ কলেজৰ বিভিন্ন অঞ্চলবিলাক। আপোনালোকে চাওক। আৰু বৰ্তমান যি গোলকীয় উষ্ণতাৰ প্ৰভাৱ পৰিছে, ইয়াত থকা বিভিন্ন গছ গছনিয়ে গোলকীয় উষ্ণতাৰ তাপমাত্ৰা নিশ্চয় কমাব পাৰিছে। আৰু সঁচাকৈ আমি এনেধৰণে যদি অসমখনক ৰক্ষা কৰিব পাৰোঁ তেতিয়াহ'লে যথেষ্ট ভাল হয় আৰু আমি গোলকীয় উষ্ণতাৰ পৰা হাত সাৰিব পাৰোঁ। এয়া আমি আহিছোঁ, আৰু এটা বিভাগ আমি দেখিছোঁ, আৰু সেই বিভাগটোৰ আমি চাওঁ কি। এয়া আগবাঢ়িছোঁ আমি এটা এগ্ৰিকালচাৰ কলেজৰ এটা কাৰ্যালয়লৈ আগবাঢ়িছোঁ। আৰু সেয়া দেখা গৈছে এডভান্স লেভেল বায়'টেক হাব। সেয়া এডভান্স লেভেল বায়'টেক হাব, সম্ভৱ ইয়াত বায়'টেকনলজিৰ বিষয়ে বুজায়, বায়'টেকনলজিৰ বিভাগ। সেয়া চাওক, চাৰিওফালে অতি সুন্দৰ পৰিৱেশ। কি ধুনীয়া পৰিৱেশ, চাৰিওফালে চাওক, অতি সুন্দৰ পৰিৱেশ। আমি এই সুন্দৰ পৰিৱেশত সঁচাকৈ মনবোৰ পবিত্ৰ লাগে। আৰু বিশ্বনাথ এগ্ৰিকালচাৰ কলেজে
এইখিনি বৰ নিয়াৰিকৈ ৰাখিছে সঁচাকৈ। এই চাৰিওফালে যিমান দূৰলৈকে যায় বহুত ডাঙৰ এৰিয়া এয়া। আমি বৰ্তমান এগ্ৰিকালচাৰ কলেজৰ দুৱাৰমুখৰ পৰা আহিছোঁ। আমাৰ লগত এয়া আমাৰ প্ৰীতম কটকী আছে, এয়া হয় নমস্কাৰ। আৰু আমাৰ কৰণ আলী আছে এয়া। আৰু তেওঁলোকে আজি আমাৰ চাৰিআলি উচ্চতৰ বহুমুখী বিদ্যালয়ৰ ছাত্ৰসকলক লৈ আনিছে। আৰু এই ছাত্ৰসকলৰ জৰিয়তে আমাৰ যি শিক্ষা বৰ্তমান আমাৰ যুগৰ পৰিৱৰ্তন হোৱাৰ লগে লগে পৰিৱৰ্তনীয় শিক্ষা যি প্ৰদান কৰা হয়, এতিয়া তেওঁলোকক বিভিন্ন নিয়োগমুখী শিক্ষা দিয়া হ'ব। আৰু তাৰ উদ্দেশ্যে আমাৰ কৰণ আলী আমাৰ শিক্ষক আমাৰ তেখেতে আগবঢ়াই নিছে। আৰু এতিয়া আমি কৃষি বিশ্ববিদ্যালয়ৰ চৌহদৰ মাজেদি গৈ আছোঁ। সেয়া ছাত্ৰসকল তেওঁলোকে আহি আছে। এয়া ছাত্ৰসকলৰ মাজত এয়া চাওক, ছাত্ৰসকল এয়া ছাত্ৰসকল ৰখিছে। আমি ছাত্ৰসকলৰ লগত এতিয়া কিছু কথা পাতিম। আৰু আমাৰ এগ্ৰিকালচাৰ কলেজৰ যি সম্পদৰাজি, বিভিন্ন ধৰণৰ নিয়োগমুখী যি সম্পদৰাজি শিক্ষা দিবৰ কাৰণে তেওঁলোকে আগবাঢ়িছে। আৰু আমি ছাত্ৰসকলক এতিয়া আগবঢ়াই নিব এয়া প্ৰীতম কটকী। হয় এয়া আমাৰ ছাত্ৰসকল গৈ আছে। নমস্কাৰ। এয়া ছাত্ৰসকলে আগবাঢ়ি গৈ আছে। এই ছাত্ৰসকল আহিছে, তেওঁলোকে ভৱিষ্যতৰ পৰিকল্পনা লৈ ছাত্ৰসকলে তেওঁলোকৰ শিক্ষাৰ জৰিয়তে এইটো বাস্তৱমুখী শিক্ষা, যি শিক্ষাৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতলৈ কিছু এটা আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে আগ্ৰহ কৰিছে। আৰু তেওঁলোকক এই এগ্ৰিকালচাৰ কলেজৰ বিভিন্ন চৌহদমুখী দেখাইছোঁ। এয়া এগ্ৰিকালচাৰ কলেজৰ বিভিন্ন অঞ্চল এতিয়া তেওঁলোকক দেখুৱাব। আহক সকলোৱে চাওক। JS এডুকেশ্যন এণ্ড ব্লকছৰ তৰফৰ পৰা আপোনালোকক দেখুৱাম। এয়া মই আগবাঢ়ি গৈ আছোঁ। এয়া ছাত্ৰসকল আগবাঢ়ি গৈ আছোঁ। আমি আগলৈ যাওঁ এতিয়া। এয়া কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন খেতি। আৰু এয়া তেওঁলোকৰ বেনাৰৰ সন্মুখত এয়া তেওঁলোকৰ বেনাৰ, হেণ্ডছন স্কিল ট্ৰেইনিং, জুবান এডুকেশ্যন LLP, নেশ্যনেল স্কিল কোৱালিফিকেশ্যন ফ্ৰেমৱৰ্ক। এয়া আমি আগবাঢ়ো। আমি আগবাঢ়িছোঁ। এয়া আমি এগ্ৰিকালচাৰ কলেজৰ ফালে আগবাঢ়িছোঁ। আহক আমি এগ্ৰিকালচাৰ কলেজৰ ফালে আগবাঢ়িছোঁ। আমাৰ JS এডুকেশ্যন এণ্ড ব্লকছৰ তৰফৰ পৰা আপোনালোকক আজি বিশ্বনাথ চাৰিআলিৰ কৃষি বিশ্ববিদ্যালয়খনৰ বিভিন্ন অংশসমূহ আপোনালোকক দেখুৱাম। যি বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ। আৰু আমাৰ ছাত্ৰসকল আহিছে লগে লগে। এয়া আমি আগবাঢ়িছোঁ। বিভিন্ন ধৰণৰ বস্তু আপোনালোকে চাব পাৰিব। এয়া আমি আহিছোঁ ইনষ্ট্ৰাকশ্যনেল ডায়েৰী ফাৰ্ম ডিপাৰ্টমেণ্ট অফ AHC AHD BNCA আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। আৰু ইয়াত আমি বিভিন্ন বিষয়ে চাম। এয়া তেওঁলোকক সম্ভৱ গৰুক ঘাঁহ খোৱা স্থান। এয়া আমি
বিভিন্ন অঞ্চলবিলাক দেখুৱাম। এয়া গৰু। আপুনি ইয়াতে কৰে? হয়, কি নাম আপোনাৰ? মই ডক্টৰ শফিকুল ইছলাম। শফিকুল ইছলাম, ধন্যবাদ। আজি ছাত্ৰসকলক কি বুজাব আপুনি? আজি ছাত্ৰসকলক বিশেষকৈ পৰজীৱী আছে, যিবিলাক আন্তঃপৰজীৱী আৰু বহিঃপৰজীৱী, হয় হয়, সেইবিলাকৰ কেনেকৈ সেই কণ্ট্ৰল কৰিব পাৰি, হয় হয়, তাৰ ওপৰতে আলোচনা হ'ব আৰু প্ৰেক্টিকেলি ডেমনষ্ট্ৰেট কৰি দিয়া হ'ব। আৰু লগতে ছাত্ৰসকলৰ ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে দুআষাৰ আপুনি ক'ব, তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে পঢ়ি শুনি। তেওঁলোকে ভালকৈ পঢ়া শুনা কৰক, হয়, পঢ়া শুনা কৰি ভালকৈ আগবাঢ়ি যাওক, হয়, সেয়ে মোৰ কামনা। আৰু লগতে তেওঁলোকে আপোনালোকৰ এগ্ৰিকালচাৰ কলেজতো অধ্যয়ন কৰিব পাৰিব ভৱিষ্যতলৈ। নিশ্চয় পাৰিব, ভাল ৰিজাল্ট কৰিলে, 10 ক্লাছটোত ভাল ৰিজাল্ট কৰিলে, হয় হয়, নিশ্চয়কৈ ভাল ৰিজাল্ট কৰিব পাৰিব। হয় হয় হয়, ঠিকে আছে, ধন্যবাদ। এয়া আপুনি লৈ আনিছে কেনেকৈ আহিছে তেখেতসকল এই জেএছ এডুকেশ্যন এণ্ড ব্লকছৰ তৰফৰ জেএছ এডুকেশ্যন এণ্ড ব্লকছৰ তৰফৰ পৰা আপোনালোকক বিভিন্ন দৃশ্যসমূহ দেখাইছোঁ। আপোনালোকে চাওক আৰু উপভোগ কৰক। এগ্ৰিকালচাৰ বিশ্বনাথ এগ্ৰিকালচাৰ কলেজৰ বিভিন্ন চৌহদ এয়া আপোনালোকক দেখাওঁ। আৰু এয়া এটা ঘৰ দেখিছোঁ, সম্ভৱ এইটো কিহৰ ঘৰ ধৰিব পৰা নাই, তথাপিও আমি আশা কৰিছোঁ ইয়াতো কিবা নহয় কিবা আছে। ইয়াতো এয়া মানুহ দেখিছোঁ, ইয়াৰে নেকি? হয় ছাৰ। অঁ, ইয়াত কি কৰে তোমালোকে? কি কৰে মানে ইয়াত যে আছে তোমালোকৰ কাম কি? চিকিউৰিটি ন? অঁ, এয়া চিকিউৰিটি এগ্ৰিকালচাৰ কলেজৰ। আপোনাৰ নাম? মোৰ নাম জ্যোতি প্ৰসাদ বৰা। হয় নেকি? ইয়াতে থাকে আপুনি? হয়, ঠিক আছে। আমি সেই এগ্ৰিকালচাৰ কলেজ ষ্টুডেণ্টবিলাক লৈ আনিছোঁ। হয় হয় হয়, ইয়াৰে দুগৰাকী কৰ্মচাৰী পালোঁ। আমি অকণমান আৰু আগবাঢ়ি যাওঁ ভিতৰলৈ। এয়া আগবাঢ়ি যাওঁ, চাওঁ আৰু কি দেখি পাওঁ। আমি দেখিছোঁ যে এগ্ৰিকালচাৰ কলেজৰ বিভিন্ন অঞ্চলবিলাকত অতি সুন্দৰকৈ ধুনীয়াকৈ পৰিপাটিকৈ ৰাখিছে। আৰু এয়া গছ লতা বন বাঁহ গছ আদিৰে পৰিপূৰ্ণ। আৰু সেয়া এগ্ৰিকালচাৰ কলেজৰ চৌহদ। আমি আগবাঢ়িছোঁ এগ্ৰিকালচাৰ কলেজৰ ভিতৰলৈ। আপোনালোকে চাওক কি সুন্দৰ এগ্ৰিকালচাৰ কলেজৰ। এয়া এগ্ৰিকালচাৰ কলেজৰ এটা বিভাগ। এয়া আমি আগবাঢ়ি আছোঁ আগলৈ। এয়া এগ্ৰিকালচাৰ কলেজৰ ভিতৰুৱা অঞ্চল, অতি সুন্দৰ ঠাই। আপোনালোকে চাওক, ভাল লাগিছে, সকলোৱে উপভোগ কৰক এগ্ৰিকালচাৰ কলেজৰ বিভিন্ন অঞ্চলবিলাক। আপোনালোকে চাওক। আৰু বৰ্তমান যি গোলকীয় উষ্ণতাৰ প্ৰভাৱ পৰিছে, ইয়াত থকা বিভিন্ন গছ গছনিয়ে এই গোলকীয় উষ্ণতাৰ তাপমাত্ৰা নিশ্চয় কমাব পাৰিছে। আৰু সঁচাকৈ আমি এনেধৰণে যদি অসমখনক ৰক্ষা কৰিব পাৰোঁ তেতিয়াহ'লে যথেষ্ট ভাল হয় আৰু আমি গোলকীয় উষ্ণতাৰ পৰা হাত সাৰিব পাৰোঁ। এয়া আমি আহিছোঁ, আৰু এটা বিভাগ আমি দেখিছোঁ, আৰু সেই বিভাগটোৰ আমি চাওঁ কি। এয়া আগবাঢ়িছোঁ। আমি এটা এগ্ৰিকালচাৰ কলেজৰ এটা কাৰ্যালয়লৈ আগবাঢ়িছোঁ, আৰু সেয়া দেখা গৈছে এডভান্স লেভেল বায়'টেক হাব। সেয়া এডভান্স লেভেল বায়'টেক হাব, সম্ভৱ ইয়াত বায়'টেকনলজিৰ বিষয়ে বুজায়, বায়'টেকনলজিৰ বিভাগ। সেয়া চাওক, চাৰিওফালে অতি সুন্দৰ পৰিৱেশ। কি ধুনীয়া পৰিৱেশ। চাৰিওফালে চাওক,
অতি সুন্দৰ পৰিৱেশ। আমি এই সুন্দৰ পৰিৱেশত সঁচাকৈ মনবোৰ পবিত্ৰ লাগে। আৰু বিশ্বনাথ এগ্ৰিকালচাৰ কলেজে এইখিনি বৰ নিয়াৰিকৈ ৰাখিছে। সঁচাকৈ চাৰিওফালে যিমান দূৰলৈকে যায় বহুত ডাঙৰ এৰিয়া এয়া। তেওঁলোকে প্ৰেক্টিকেল কৰিব ওলাইছে। এয়া এয়া চাওক, ছাত্ৰসকলে হাতে কামে প্ৰেক্টিকেল কৰিছে। ইনসেক্ট রিপেলেন্ট মাখি দূর রাখা মেডিসিন হৈ গল নে। এতিয়া আমাৰ আহিল আন্ত পৰজীৱীখিনি কেনেকৈ মাৰিম। এইখিনি যে মাৰিলো আইভাৰমেক্টিনৰ বাদে আইভাৰমেক্টিনটো ভিতৰত পৰজীৱীখিনি মাৰে। এতিয়া ভিতৰত মাৰিব এটা টেবলেট আছে। ৰবা এক মিনিট, এইটো টেবলেট কথা নকবা। এইবিলাক দেখিছানে ফেনবেণ্ডাজল নামটো আছে, চাচোন এইটো ফেনবেণ্ডাজল দেখিছানে। ফেনবেণ্ডাজল নামটো দেখিছা। এটা মেডিসিন আছে, পেলুৰ মেডিসিন। এইটো খোৱালে ভিতৰৰ পৰজীৱীখিনি মৰি যায়। এটা ছাগলী বিভিন্ন বেমাৰ আৰু তাক কেনেকৈ নিৰাময় কৰিব পাৰি সেই বিষয়ে ছাত্ৰসকলক ধুনীয়াকৈ বুজাইছে। এয়া ছাগলীৰ বিভিন্ন ছাগলী উৎকৃষ্ট মানৰ ছাগলী আৰু ছাগলীৰ যিটো বৃদ্ধি সেই বৃদ্ধিৰ বিষয়ে বুজাইছে। আৰু ছাগলীক কেনেধৰণে পালন কৰি ব্যৱসায়িকভাৱে লাভৱান হ'ব পাৰি তাৰ বিষয়ে বুজাইছে। এয়া আৰু তেওঁলোকৰ বিভিন্ন বেমাৰত যি প্ৰতিষেধক দিব লাগে আৰু তেওঁলোকক ছাগলী পুহি কেনেকৈ স্বাৱলম্বী হ'ব পাৰে তাৰ বিষয়ে তেখেতে বুজাইছে। আমাৰ বিশ্বনাথ কলেজৰ প্ৰবক্তা তেখেতে ধুনীয়াকৈ বুজাই আছে। আৰু ছাগলীটোক ডাঙৰ হ'বৰ কাৰণে এতিয়া আমি ইনষ্ট্ৰাকশ্যনেল ডায়েৰী ফাৰ্মলৈ আহিছোঁ। ডিপাৰ্টমেণ্ট অফ আমি অকণমান সোমাই তেওঁলোকক ভিডিঅ' কৰিছোঁ। এয়া তেওঁলোকক ঘাঁহ দিছে, চাওকচোন কি ধুনীয়া। আচ্ছা, তোমাৰ নাম কি? নয়ন ঘোষ। তুমি ইয়াতে থাকা? বৰ্তমান আজিৰ পৰা আহিছো। আজিৰ পৰা আহিছা? ক'ত ঘৰ তোমাৰ? কদমনি। কদমনি। তুমি আগত পঢ়িছিলা? পঢ়িছিলো। ক'ত পঢ়িছিলা? কমলাকান্ত। কমলাকান্ত, ঠিক আছে। এয়া কি ধুনীয়াকৈ সুন্দৰ গৰুবিলাক পুহিছে। এয়া বিভিন্ন গৰুক ঘাঁহ দিছে। এয়া আছো আছো। তোমাৰ? তুমি ইয়াতে থাকা? ঠিকে আছে। গৰুবিলাক গাখীৰ দিয়ে নিদিয়ে? দিয়ে। মোৰ এটা এডুকেশ্যন ব্লগ এটা আছে, JS এডুকেশ্যন ব্লগ। মই ইউটিউব কৰোঁ ইয়াৰে। গতিকে আজি চাই ভাল লাগিছে। গাখীৰ কিমানকৈ ওলায়? ৰাতিপুৱা 60 লিটাৰ। 60 লিটাৰ। গাখীৰবিলাক ক'ত দিয়া তোমালোকে? ইয়াতে দিয়া, বাহিৰত নিদিয়া? কিমানজনী গাই আছে মুঠতে? কিমানজনী? 25জনী। 25জনীয়ে 60 লিটাৰ দিয়ে? খিৰোৱা নহয়। ঠিকে আছে। এয়া সঁচাকৈ ধুনীয়াকৈ ৰাখিছে গৰুবিলাক। আৰু ছাত্ৰসকলেও এয়া চাইছে। এয়া ছাত্ৰসকলেও চাইছে আৰু তেওঁলোকক বিভিন্ন ঘাঁহ বননিৰ ফালে লৈ গৈছে। এয়া চাওক। এয়া তেওঁলোকক ঘাঁহখিনিৰ বিষয়ে দেখুৱাইছে, গৰুৱে কি ঘাঁহ খায়। এয়া গৰমৰ মাজত এয়া আমি আগবাঢ়ি আছো। এয়া তেওঁলোকে শিক্ষা লৈ আছে। কোৱাচোন কি পালা এতিয়া শিকি পেলাই?
চা মই মানে এইটো এগ্ৰিকালচাৰ মই প্ৰেক্টিকেল শিকিব আহিছোতো হ্যাঁ ঘাঁহ কাটিব শিকিলো হ্যাঁ। আৰু এইটো ছাগলী ইনজেকশ্যন দিব শিকিলো আৰু কেনেকে মানে বিভিন্ন ৰোগ নিৰাময়ৰ বিষয়ে শিকিলে তাৰপিছত চিকৰাটো মানে ওলাব লাগে কাণৰ পৰা এইবিলাক মানে কেনেকে গ্ৰোথ হয় সেইটো শিকিলা নমস্কাৰ ঠিক আছে নমস্কাৰ